ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোগত মৰাণত কাব্যগুঞ্জন। ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোগত মৰাণহাট সমন্বয় শাখা কবি সন্মিলনৰ সহযোগত আৰু মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ আতিথ্যত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা 6 জুন 2024 তাৰিখ বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক চিন্তা চেতনাক কাব্যকলাৰে কলাত্মক ৰূপ দিয়াৰ প্ৰয়াসেৰে আয়োজন কৰা আলোচনা চক্ৰ কাব্যগুঞ্জন অনুষ্ঠানটি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি শ্ৰীযুত প্ৰবৃত্ত গগৈদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ দত্তই আগধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্য সমালোচক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰদেৱে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক কবিতা সম্পৰ্কীয় বিভিন্ন দিশত হাড়গৰ্ভ বক্তব্য প্ৰদান কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা শ্ৰীযুতা জুলিয়ানা বেগম, মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত দত্তৰ উপৰিও মৰাণহাট সমন্বয় শাখা কবি সন্মিলনৰ সভাপতি নৱলতা ফুলকোঁৱৰ চেতিয়া, সম্পাদক দীপামণি দত্তৰ প্ৰমুখ্যে কৰি সমন্বয় শাখা কবি সন্মিলনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি হৃদয়গ্ৰাহী কৰি তোলে।